আপুনি কৰ্মসূত্ৰে পত্নী আৰু সন্তানৰ সৈতে কেৰালাত থাকে নেকি? যদি থাকে তেনেহ'লে সাৱধান হওক, কিয়নো কেৰালাৰ পৰা সন্তানহীন হ'ব পাৰে আপোনাৰ পত্নী আৰু সন্তান। সম্প্ৰতি যোৱা কেইমাহমান পূৰ্বে এহাল দম্পতীয়ে এটি কন্যা সন্তান লগত লৈ কৰ্মসূত্ৰে কেৰালালৈ গৈছিল। কেইদিনৰ ভিতৰতেই নিজৰ পত্নীক ৰুমত থৈ কৰ্মসূত্ৰে কাম কৰিব ওলাই যোৱা স্বামীক পেলাই থৈ কন্যা সন্তানক লগত লৈ নিৰুদ্দেশ হয় পত্নী। ওচৰতে ৰুম ভাড়াত লৈছিল অসমৰ এই দুজন যুৱকে। যুৱক দুজন নগাঁও জিলাৰ ধিং গাঁৱৰ মইনুল হকৰ পুত্ৰ মাহমুদুল হক আৰু তেওঁৰ সহযোগী বন্ধুৰ সৈতে মিলি প্ৰেমৰ চলনানে অন্য কিবা প্ৰলোভনেৰে পলুৱাই লৈ গ'ল মহিলাগৰাকীৰ লগতে এটি কন্যা সন্তান। পত্নী নিৰুদ্দেশ হোৱাত স্বামীয়ে বিভিন্ন ঠাইত বিচাৰ সন্ধান উলিয়াবলৈ সক্ষম হয় যদিও যুৱক দুজনে স্থানীয় যুৱক কেইজনৰ সহযোগত প্ৰকৃত স্বামীক গুৰুলাগুৰকৈ প্ৰহাৰ কৰে। যুৱক দুজনলৈ স্বামীৰ কাটৰ আহ্বান, মোৰ পত্নী আৰু কন্যা সন্তানটিক ঘূৰাই দিয়ক। মই মোৰ মাইকী মোৰ এটা ছোৱালীও আছে সৰু, কেৰালাত আহিছিলোঁ কাম কৰিবলৈ। কেইদিন ভালেই কাম কৰিলোঁ। কাম কৰাৰ পিছত দুটা ল'ৰা মোৰ ৰুমৰ ওচৰত আহি ৰুম লৈছিল। সিহঁতেও কাম কৰি আছে, ময়ো কাম কৰি আছোঁ। মই চোটা কাম কৰোঁ, সিহঁতে টাইলছৰ নে কিহৰ কাম কৰে সেইটো ভালকৈ সোধা নাই, মই ক'ব নোৱাৰোঁ। মই যিটো কাম পাওঁ সেইটোৱেই কৰি থাকোঁ। ভালকৈ কেইদিনমান কাম কৰিলোঁ। তাৰপিছত ময়ো এদিন কামত গৈছোঁ। কামৰ পৰা আহি ৰুমত দেখি মোৰ মাইকী মোৰ ছোৱালী নাই। সি দুইজন ক'ত গৈছে ক'ব নোৱাৰোঁ। মই ভাবিছিলোঁ ক'ত দোকানতেই গৈছে নেকি, নাজানো। ছোটো পোৱালি হয়, কিবা কিবি খাবলৈ মন চালে আনি দিবলৈ গৈছে। মই বহি আছোঁ। তাৰপিছত লগৰ ৰুমত চাওঁতে দুইটা ল'ৰাই নাই। তো দুইটা ল'ৰা নাই যদি অকণমান সন্দেহ হৈছিল। সন্দেহ হোৱাৰ পিছত সুধিলোঁ, ইয়াত আৰু এটা মানুহ আছিলে, সিহঁত ক'ত গৈছে? সিহঁতে কৈছে ক'ব নোৱাৰোঁ ক'ত গৈছে। গোটেই ৰাতি মই চালোঁ, নাহে। তাৰপিছত এনেকুৱাই দিনটো গৈ আছে। ময়ো খুজি আছোঁ ক'ত গৈছে কৰি কিমান দিন গৈছে। তাৰপিছত 10-12 দিন এনেকুৱাই গৈছে, পোৱা নাই। তাৰপিছত এদিন খোজ পালোঁ এটা জেগাত আছে বুলি। তাত গৈছোঁ। মই গৈ চালোঁ না, সঁচাকৈ তাতেই আছে। দুইটা ল'ৰা আৰু মোৰ মাইকী মোৰ ছোৱালী তাতেই আছে। মই গৈছোঁ অকলে। সিহঁতে দম দি লোকেল মানুহক লৈ, ৰুম মালিকক লৈ মোক দম দি পঠুৱাই দিছে। মোৰ মাইকীক মোৰ ছোৱালীক কথাও ক'বলৈ দিয়া নাই। ভয় দেখাইছে নেকি ক'ব নোৱাৰোঁ। মই আহি গ'লোঁ। তাৰপিছত এদিন পিছত মই আকৌ এজন লৈ তাত গৈছোঁ। গৈ চালোঁ তাত মোৰ মাইকী আৰু দুটা ল'ৰা, মোৰ ছোৱালী 4-5জনৰ পৰা এটা মানুহো নাই। 4জনৰ পৰা এটা মানুহো নাই। মোৰ ছোৱালী, মোৰ মাইকী আৰু এই দুইটা ল'ৰা নাই। ক'ত গৈছে ক'ব নোৱাৰোঁ, এতিয়ালৈকে পোৱা নাই। মোৰ ছোৱালীৰ ফালে ইমান টান আৰু ছোৱালী মোৰ ফালে ইমান টান, মই কি ক'ম। মই ছোৱালীক না দেখি কথা নাপাতি মই চলিবলৈ নোৱাৰোঁ। এতিয়া ঘৰত কি লৈ যাম? ঘৰত কৈ আছে, মোৰ মাইকীৰ ঘৰত কৈ আছে, আমাৰ ছোৱালী তই লৈ গৈছ কেৰালাত, তই লৈ আহিবি। মোৰ ঘৰৰ পৰাও কৈ আছে, তোৰ মাইকীক লৈ আন, তোৰ ছোৱালী আছে এটা সৰু ছোৱালী, ক'ত আছে ভালকৈ চাই চিন্তি লৈ আহা। এতিয়া মই পোৱাই নাই, ক'ত বা গৈছে ক'ব নোৱাৰোঁ। এতিয়া ক'ত খুজিম? কেৰালা মই ইমান দিন থকাও নাই, নতুন মানুহ। এতিয়া ঘৰত গৈ কিবা কিবি কৰিব লাগিব। ইয়াততো আৰু উপায়েই নাই। চাম কি হয়। ঘৰত যাম, ঘৰত গৈ চাম, চেষ্টা কৰিম সিহঁতক পাবলৈ।